উপহাৰ সহায় কৰিবা। মানস বৰা আৰু দেই আশীৰ্বাদ কৰিব। আমি আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত ইতিমধ্যে আমি বুথে বুথে বুথ বিজয় সংকল্প অভিযান আমি আৰম্ভ কৰিছোঁ। আজি তাৰ অনুযায়ী আমি দিছপুৰ সমষ্টিৰ এই গণেশগুৰি অঞ্চলত ৩৩ নং দিছপুৰ সমষ্টিৰ গণেশগুৰি অঞ্চলৰ পৰা আমি এটা পদযাত্ৰা হিচাপে আমি আগুৱাই গৈছোঁ। ৰাইজক সঁহাৰি বিচাৰি আগুৱাই গৈছোঁ যেন আমি এই অঞ্চলৰ প্ৰত্যেকটো বুথত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো বুথ জয়লাভ কৰে এইবাৰ আগন্তুক নিৰ্বাচনত। আৰু আমাৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, এইটো ইতিমধ্যে ৰাইজে আশীৰ্বাদ দি স্পষ্ট কৰিছে। এতিয়া খালি আনুষ্ঠানিকহে। মই ভাবোঁ দিছপুৰ সমষ্টিৰ পৰাও ৰাইজে এজন ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নিৰ্বাচিত কৰি পঠাব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত শক্তিশালী কৰিব যেন আগন্তুক দিনত আমি আমাৰ মুখ্যমন্ত্ৰীৰ পৰা সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা এই সমষ্টিৰ কাৰণে যেন আৰু অধিক উন্নয়ন আমি লৈ আনিব পাৰোঁ। চাওক, ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়া সংবাদমেলখনত কিছুমান আৰু অলপ প্ৰশ্ন চিনহে তেখেতে দাঙি ধৰিলে। যোনখিনি SIT-য়ে ঢুকি পোৱা নাছিল বা তেখেতৰ ক্ষমতাৰ বাহিৰত আছিল, গৌৰৱ গগৈ ডাঙৰীয়াই নিজে সেইখিনি ইতিমধ্যে জল পট কৰি স্পষ্ট কৰি দিলে যে আমাৰ সন্দেহটো মিছা নাছিল। সেইকাৰণে মই ভাবোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গৃহ বিভাগ দিল্লীলৈ ৰাষ্ট্ৰৰ আমাৰ গৃহমন্ত্ৰীলৈ পঠাইছে। মই ভাবোঁ উচিত NIA বা CBI তদন্ত যেতিয়া হ'ব তেতিয়াহ'লে এইবোৰ কথা স্পষ্ট হৈ পৰিব যে আমাৰ মাজত থাকি আমাৰে বায়ুমণ্ডলত থাকি পেলাই আমাৰ মাজত অসমত থাকি কেনেকৈ আমি পাকিস্তানৰ এজেণ্ট হৈ পেলাই কাম কৰি থকা এজন ব্যক্তি এটা দলৰ নেতৃত্ব লৈ আছে। আৰু চবতকৈ ডাঙৰ দুখৰ কথা আৰু দুখ হয় যে আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নামত কংগ্ৰেছ দলটোৱে ভোট বিচাৰে। তৰুণ গগৈ ডাঙৰীয়াৰ নামত ভোট বিচাৰে, কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ নাতি পুতিয়ে হিন্দু বা সনাতন ধৰ্মৰ নহয়। সেইটো আমাৰ কাৰণে চবতকৈ বেছি ডাঙৰ দুখৰ বিষয় যে নাতি পুতিয়ে হিন্দু ধৰ্মৰ নহয়, বেলেগ ধৰ্ম হৈ গ'ল আৰু এইফালে চাগে পিতৃয়ে কৈছে মই গমেই নাপালোঁ। সেইকাৰণে এইটো বহুত ডাঙৰ কথা, এটা ডাঙৰ ষড়যন্ত্ৰ। আশা কৰোঁ বহুত সোনকালে এইবোৰ ষড়যন্ত্ৰ ফাদিল হ'ব আৰু বিৰোধী ইতিমধ্যে ধূলিচাত হৈছে, তাত কোনো সন্দেহ নাই। চাওক, দিছপুৰ সমষ্টিৰ পৰা এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক জিকিব আৰু সেই বিধায়কজনে দিছপুৰ সমষ্টিৰ উন্নয়ন দ্ৰুত গতিত কৰিব। ইয়াত ব্যক্তিগত মানস বৰা বা অতুল বৰা বা আৰু অন্যান্য নাম বিশেষ নহয়, ইয়াত ভাৰতীয় জনতা পাৰ্টী জিকিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।